আজিৰে পৰা দুদিনীয়াকৈ শিৱসাগৰৰ গড়গাঁও মহাবিদ্যালয়ৰ প্ৰাংগণত শ্ৰীমন্ত শংকৰদেৱ সংঘৰ মানসপুত্ৰ কেন্দ্ৰীয় সেৱা বাহিনীৰ 28 সংখ্যক প্ৰতিষ্ঠা দিৱস। শ্ৰীমন্ত শংকৰদেৱ সংঘৰ মানসপুত্ৰ কেন্দ্ৰীয় সেৱা বাহিনীৰ 28 সংখ্যক প্ৰতিষ্ঠা দিৱস আজিৰে পৰা শিৱসাগৰৰ ঐতিহাসিক গড়গাঁও মহাবিদ্যালয়ৰ প্ৰাংগণত দুদিনীয়া বৰ্ণাঢ্য কাৰ্যক্ৰমণিকাৰে উদযাপন কৰা হৈছে। সংঘৰ নাজিৰা জিলা শাখাৰ আতিথ্যত উদযাপিত হোৱা এই প্ৰতিষ্ঠা দিৱসৰ কাৰ্যক্ৰমণিকা অনুসৰি পুৱা পৰিৱেশ নিকাকৰণৰ পিছতে নামঘৰৰ গুৰু আসন প্ৰতিষ্ঠা কৰে সংঘৰ শৰণ সদস্য প্ৰমোদ তামুলীয়ে। গুৰুগৃহত আদৰণি সমিতিৰ দ্বাৰা নাম প্ৰসংগৰ সমান্তৰালভাৱে জীৱৰ প্ৰাণৰ কৱচ বৃক্ষৰোপণ কৰে। মূল প্ৰৱেশ পথৰ তোৰণ উন্মোচন, আদৰণি সমিতিৰ কাৰ্যালয়, ভোজনালয়ৰ দ্বাৰ, সেৱকৰ শিবিৰ, নামঘৰ সেৱা বাহিনীৰ কাৰ্যালয়, নামঘৰৰ তোৰণ, চিকিৎসা শিবিৰ দ্বাৰ উন্মোচন কৰা হয়। মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ সৃষ্টি আৰু দৰ্শন সম্পৰ্কীয় নিৰ্বাচিত গ্ৰন্থৰ পৰ্যালোচনা অনুষ্ঠান পঠন আৰু মন্থন শীৰ্ষক আলোচনা চক্ৰত সঞ্চালনা কৰে শ্ৰীমন্ত শংকৰদেৱ সংঘৰ পদাধিকাৰ ভৱেন্দ্ৰনাথ ডেকাই। অনুষ্ঠানৰ শুভ উদ্বোধন কৰি শ্ৰীমন্ত শংকৰদেৱ সংঘৰ সাহিত্য শাখাৰ সভাপতি ডক্টৰ জগত চন্দ্ৰ কলিতাই ভাষণ প্ৰসংগত শ্ৰীমন্ত শংকৰদেৱ গুৰুজনাৰ সৃষ্টি আৰু দৰ্শনৰ ভিত্তিতেই গৱেষণাৰ মূল বিষয়বস্তুৰ বিপৰীতে তেৰাৰ জীৱন দৰ্শনো মানৱ সমাজ জীৱনৰ বাবে অপৰিহাৰ্য আৰু গুৰুজনাৰ জীৱন দৰ্শন ভগৱন্তৰ অংগস্বৰূপ বুলি মত পোষণ কৰে। মঙলবাৰে সামৰণি পৰিব এই শ্ৰীমন্ত শংকৰদেৱ সংঘৰ মানসপুত্ৰ কেন্দ্ৰীয় সেৱা বাহিনীৰ 28 সংখ্যক প্ৰতিষ্ঠা দিৱসৰ। কৃষ্ণশংকৰ, মই প্ৰথমতে আপোনালোকৰ চেনেলৰ জৰিয়তে সমগ্ৰ অসমবাসীলৈ ধন্যবাদ জ্ঞাপন কৰিছোঁ। আজি সঁচা অৰ্থতেই শ্ৰীমন্ত শংকৰদেৱ সংঘ নামৰ এই যিটো মহান তথা বৃহত্তৰ ধৰ্মীয় সামাজিক সাংস্কৃতিক অনুষ্ঠান, এই অনুষ্ঠানটোৰ ইতিহাসত এটা নতুন দিন, উল্লেখনীয় দিন যে আমি আচলতে শ্ৰীমন্ত শংকৰদেৱ সংঘই মহাপুৰুষ শংকৰদেৱ গুৰুজনাৰ ধৰ্ম দৰ্শনক বিশ্বত প্ৰতিষ্ঠা কৰিবৰ কাৰণে, জনাজাত কৰিবৰ কাৰণে শ্ৰীমন্ত শংকৰদেৱ সংঘই যি উদ্যোগ লৈ আহিছে তাৰে ভিতৰতে আমি বিশেষভাৱে শ্ৰীমন্ত শংকৰদেৱ সংঘই চিন্তা চৰ্চা কৰিছোঁ যে আমাৰ বৌদ্ধিক আৰু আধ্যাত্মিক ক্ষেত্ৰখনত আমাৰ উঠি অহা প্ৰজন্মক শক্তিশালী ৰূপত আগবঢ়াই লৈ যাবৰ কাৰণে, পৰৱৰ্তী ধৰ্মীয় সমাজখনক নেতৃত্ব দিব পৰাকৈ শক্তিশালী কৰি তুলিবৰ কাৰণে, চিন্তন আৰু মননেৰে শক্তিশালী কৰি তুলিবৰ কাৰণে 1974 চনত শ্ৰীমন্ত শংকৰদেৱ সংঘই যুৱক যুৱতীসকলক লৈ এটা বৃহৎ অনুষ্ঠান গঢ়ি তুলিছিল। সেইটো হ'ল সেৱা বাহিনী। সেৱামূলক চিন্তা চৰ্চাৰে, আধ্যাত্মিক চিন্তা চৰ্চাৰে তেখেতসকলৰ মন আৰু মগজুক সুস্থ কৰি তুলিবৰ কাৰণে এই চিন্তা চৰ্চা কৰা হৈছিল। আৰু তেতিয়াৰ পৰাই এই অনুষ্ঠানটোৰ প্ৰতিষ্ঠা দিৱস, যিটো দিনত প্ৰতিষ্ঠা কৰা হৈছিল, সেই প্ৰতিষ্ঠা দিৱসটো খুব উলহ মালহেৰে প্ৰতিষ্ঠা কৰি অহা হৈছে। এইবেলি 28 সংখ্যক প্ৰতিষ্ঠা দিৱস, কেন্দ্ৰীয় সেৱা বাহিনী 28 সংখ্যক প্ৰতিষ্ঠা দিৱস আমি এইবেলি নাজিৰা জিলা শাখাৰ আতিথ্যত এই অনুষ্ঠানটো অনুষ্ঠিত কৰিছোঁ। খুব সুন্দৰকৈ তেখেতসকলে আয়োজন কৰিছে, মই তেখেতসকলক প্ৰথমতে ধন্যবাদ দি লৈছোঁ। আজি আচলতে আমি বিগত সময়ছোৱাত আমি এদিনীয়া কাৰ্যসূচীৰে কৰিছিলোঁ এই অনুষ্ঠানটো, কিন্তু আমি যোৱা বছৰৰ পৰা বা তাৰ আগৰ বছৰৰ পৰা আমি দুদিনীয়া কাৰ্যসূচী হাতত লৈছোঁ এইকাৰণে যে আচলতে দুদিনীয়াকৈ নকৰিলে আমাৰ যুৱক যুৱতীসকলৰ সম্পৰ্কে বা তেখেতসকলক কিছু সুবিধা দিয়া সম্ভৱ নহয়, এটা দিনতে সম্ভৱ নহয়। সেইকাৰণে আমি দুদিনীয়া কাৰ্যসূচী লৈছোঁ। আৰু এইবেলি এটা ব্যতিক্ৰমী অনুষ্ঠান বুলি কৈছোঁ যে আমি আচলতে এনেধৰণৰ কিছু আধ্যাত্মিক চিন্তা চৰ্চা কৰা হয় সঁচা অৰ্থতে ঠিকেই, কিন্তু আমি আমাৰ যি লক্ষ্য আৰু উদ্দেশ্য, এই লক্ষ্য আৰু উদ্দেশ্যক সফল ৰূপায়ণ কৰিবৰ কাৰণে আমাৰ যুৱক যুৱতীসকলৰ জৰিয়তে তেখেতসকলৰ চিন্তন, মনন, আধ্যাত্মিক চিন্তা চৰ্চাখিনিক কেনেধৰণে প্ৰস্তুত কৰি তুলিব পাৰোঁ, কেনেকৈ সুস্থ সবল কৰি তুলিব পাৰোঁ, তাৰ কাৰণে আমি এটা সিদ্ধান্ত ল'লোঁ। আৰু এইবেলি আমি মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ সৃষ্টি আৰু দৰ্শন সম্পৰ্কে এটা গ্ৰন্থ আলোচনাৰ এটা কাৰ্যসূচী ৰাখিলোঁ। সাধাৰণতে আমি দুই এজন বক্তা মাতোঁ, সেই বক্তা বিশিষ্ট ব্যক্তিসকলক আমি নিমন্ত্ৰণ কৰোঁ, জ্যেষ্ঠসকলক নিমন্ত্ৰণ কৰোঁ, তেখেতসকলে এনেধৰণে কথাবোৰ কৈ যায়। কিন্তু এইবাৰ আমি আমাৰ যুৱক যুৱতীসকলৰ জৰিয়তে তেওঁলোকে কেনেধৰণে চিন্তা চৰ্চা কৰে, তেওঁলোকৰ দৰ্শন সম্পৰ্কীয় চিন্তা আছে, তেওঁলোকৰ অধ্যয়ন সম্পৰ্কে কিমান গভীৰতা আছে, এই গোটেই কথাখিনিক চিন্তা চৰ্চা কৰি আমি আজি প্ৰথম দিনটোত যুৱক যুৱতীসকলৰ কাৰণে আমি এটা কথন মন্থনৰ অনুষ্ঠান আয়োজন কৰিছোঁ। ইয়াত নিৰ্বাচিত অসমৰ আধ্যাত্মিক জগতৰ ভোটাতৰা স্বৰূপ 6গৰাকী ব্যক্তি তেখেতসকলে প্ৰণয়ন কৰা গ্ৰন্থৰ ওপৰত এটা পৰ্যালোচনা কৰিবৰ কাৰণে
আমি 6গৰাকী ছাত্ৰ ছাত্ৰীক উঠি অহা যুৱক যুৱতীক দায়িত্ব দিছোঁ আৰু তেওঁলোকে যথেষ্ট কষ্ট কৰি ইতিমধ্যে আমাৰ কাম আৰম্ভ হৈছে, আলোচনা আৰম্ভ হৈছে। তেখেতসকলে যথেষ্ট কষ্ট কৰি এগৰাকী বিদগ্ধ পণ্ডিতৰ এখন গ্ৰন্থ আমাৰ সৰু সৰু ল'ৰা ছোৱালীসকলে বা আমাৰ 18-19 বছৰীয়া 20 বছৰীয়া 25 বছৰীয়া ল'ৰা ছোৱালীসকলে অধ্যয়ন কৰি তাৰ এটা সমীক্ষা উলিয়াই জনমানসত প্ৰচাৰ কৰাৰ কথাটো ইমান সহজ নহয়। নাজিৰাৰ পৰা যদুমণি হাজৰিকা ৰিপৰ্ট, অসম আদিত্য। NKS হুণ্ডাইলৈ স্বাগতম। নৰ্থ ইষ্টৰ প্ৰথম GDSI 2.0 ফিচাৰ্ছ ডিলাৰ হৈছে NKS হুণ্ডাই। অত্যাধুনিক সা সুবিধাৰে তৈয়াৰী মষ্ট আপডেটেড হুণ্ডাই ডিলাৰ এতিয়া ডিব্ৰুগড়ত। আমাৰ NKS হুণ্ডাই ডিলাৰত অপেন চেলছ কনচাল্টেড ৰুম, কাষ্টমাৰ ৰুমৰ লগতে পুৰণি গাড়ীৰ এক্সচেঞ্জ ফেচিলিটিও ৰখা হৈছে। ইয়াত চেলছৰ লগতে ছাৰ্ভিচ ছেক্টৰৰ সুন্দৰ সুবিধা আছে। প্ৰয়োজনীয় সকলো এডভান্স টুলছ, হুইল বেলেন্সিং, এলাইনমেণ্টৰ অত্যাধুনিক মেচিন, পোষ্ট হাইড্ৰলিক লিফ্ট, ফুল্লি ট্ৰেইনমেণ্ট পাৱাৰৰ লগতে নাইট্ৰজেন গেছ ফিলিং ফেচিলিটি, ফুল্লি অট'মেটিক কাৰ ৱাছৰ ফেচিলিটিও আছে। লগতে NKS হুণ্ডাই ডিলাৰে কাষ্টমাৰসকলৰ সুবিধাৰ্থে মোবাইল ছাৰ্ভিচ ভেনৰো ব্যৱস্থা ৰাখিছে, য'ত হাইড্ৰলিক লিফ্ট, ৱাছিং ফেচিলিটি, হুইল বেলেন্সিং, টায়াৰ প্ৰেছাৰ চেক কৰাৰ লগতে বহুখিনি সুবিধাই উপলব্ধ আছে। NKS হুণ্ডাইলৈ আহক আৰু সুবিধাসমূহ গ্ৰহণ কৰক।